স্বপ্নভঙ্গ আফগান বাহিনীৰ নতুন ইতিহাসৰ সূচনা কৰিলে দক্ষিণ আফ্ৰিকাই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আফগানিস্তানৰ যিখন সেমিফাইনেল মেচ আছিল সেইখন ইতিমধ্যে ৰোমাঞ্চকৰ হৈ পৰিছিল। কাৰণ আফগানিস্তানে মাত্ৰ খুব এটা কম ৰানৰ টাৰ্গেট দিছিল আৰু সেই টাৰ্গেটৰ ইতিমধ্যেই দক্ষিণ আফ্ৰিকা তেওঁলোকক পৰাস্ত কৰিছে, আফগানিস্তানক পৰাস্ত কৰিছে আৰু তাৰ পাছতেই আফগানিস্তানৰ স্বপ্ন ভংগ হৈছে। এই মুহূৰ্তত স্পৰ্টছ আপডেট লৈ মই জিসু বৰ্মনে আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু ইতিমধ্যে দক্ষিণ আফ্ৰিকাই নতুন অভিলেখ সৃষ্টি কৰিছে আৰু দক্ষিণ আফ্ৰিকা ইতিমধ্যে ফাইনেলত উপনীত হৈছে। আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত নে ইংলেণ্ডে ফাইনেল মেচখন খেলিব, এই মুহূৰ্তত সবিশেষ আপোনালোকক জনোৱাৰ চেষ্টা কৰিম যে স্বপ্নভংগ আফগান বাহিনীৰ নতুন ইতিহাসৰ ৰচনা কৰিলে দক্ষিণ আফ্ৰিকাই। প্ৰথমবাৰলৈ টি20 বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা, আফগানিস্তানে নিউজিলেণ্ড অষ্ট্ৰেলিয়াৰ দৰে হেভিৱেট নক আউট কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু চকাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাস্ত আফগান বাহিনী। আজি স্বপ্নভংগ হ'ল আফগান বাহিনীৰ। আফগানিস্তানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে দক্ষিণ আফ্ৰিকাই। প্ৰথম ছেমিফাইনেলত 9 উইকেটত পৰাস্ত আফগানিস্তান। দক্ষিণ আফ্ৰিকাই প্ৰথম উইকেট 5 ৰানত প্ৰথমটো উইকেট হেৰুৱায়, কিন্তু তাৰ পিছত 8.5 অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় দক্ষিণ আফ্ৰিকা। ৰিজা হেণ্ড্ৰিক্সে 25টা বলত 19 ৰান আৰু অধিনায়ক মাৰ্ক্ৰামে 21টা বলত 23 ৰান সংগ্ৰহ কৰে। আফগানিস্তানে প্ৰথম টছত জয়লাভ কৰিছিল যদিও প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল, কিন্তু ৰাছিদ খান বাহিনীয়ে 11.5 অভাৰতে 54 ৰান সংগ্ৰহ কৰি অল আউট হয়। ইফালে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জেনছনে আৰু ট্ৰাভিছ চামছিয়ে 3টাকৈ উইকেট দখল কৰে।